মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি জিজ্ঞাছ চেলেঞ্জাৰ্ছ এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ গণিতৰ প্ৰশ্নকেইটাৰ উত্তৰ উলিয়াই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি তোমালোকে মনোযোগেৰে শেষলৈকে চাবা, তেতিয়াহে তোমালোকে বুজি পাবা। প্ৰথম প্ৰশ্নটো চোৱাচোন। প্ৰশ্নটি আছিলে যে অংকৰ পুনৰাবৃত্তি নোহোৱাকৈ 5, 0 আৰু 9 অংককেইটাৰে ব্যৱহাৰ কৰি কেইটা 3 অংক বিশিষ্ট সংখ্যা পাব পৰা যায়। কি কৈছে চোৱা, অংকৰ পুনৰাবৃত্তি নোহোৱাকৈ, অৰ্থাৎ অংকৰ পুনৰাবৃত্তি হ'ব নোৱাৰে। অংকৰ পুনৰাবৃত্তি নোহোৱাকৈ 5, 0 আৰু 9 এই অংককেইটা ব্যৱহাৰ কৰি কিমানটা 3 অংক বিশিষ্ট সংখ্যা পাব পৰা যায় আমাক সুধিছে। হাউ মেনি 3-digit numbers can be obtained by using the digits 5, 0 and 9 without repetition of digit? Option A 3, option number B 4, option number C 6 and option number D 8. এতিয়া আমাক কি কৈছে চোৱা, অংকৰ পুনৰাবৃত্তি নোহোৱা মানে কি চোৱা, অংক চোৱা 5, 0 আৰু 9 এই তিনিটা একেলগে কি বুলি কোৱা হয়, এটা সংখ্যা বুলি কোৱা হয়। আৰু এই সংখ্যাটো কিমানটা অংক বিশিষ্ট, 3টা অংক বিশিষ্ট। গতিকে ইয়াৰে এই 5, 0 আৰু 9 ইয়াতে থকা এই এটা যেনে 5 দুবাৰ আমাৰ আমি লিখিব নোৱাৰোঁ, অৰ্থাৎ পুনৰাবৃত্তি আমি কৰিব নোৱাৰোঁ বুলি ইয়াতে কৈছে। ঠিক আছে, পুনৰাবৃত্তি নকৰাকৈ আমি আৰু এটা কথা মন কৈছে চোৱা যে 3টা অংক বিশিষ্ট কেইটা সংখ্যা পাব পাৰি সুধিছে। গতিকে আমি কি কি লিখিব পাৰোঁ চোৱাচোন। ইয়াৰ পৰা 5, 0 আৰু 9ৰ পৰা আমি লিখিব পাৰোঁ। প্ৰথমতে চোৱা 5, 0, 9 লিখিব পাৰোঁ। 5, 0, 9 লিখিলোঁ। তাৰপিছত আৰু আমি কি লিখিব পাৰোঁ, 5, 9, 0 লিখিব পাৰোঁ। 5, 9, 0 আৰু আমি কি লিখিব পাৰোঁ চোৱা, 9, 0, 5 লিখিব পাৰোঁ। 9, 0, 5 হয়নে। আৰু আমি কি লিখিব পাৰোঁ, 9, 5, 0 লিখিব পাৰোঁ হয়নে। চোৱাচোন এইকেইটা কি কৰা হৈছে, চেঞ্জ কৰিছোঁ। প্ৰথমতে চোৱা ইয়াতে 5 লিখিলোঁ, নেক্সট ইয়াতে 0, ইয়াতে 9, নেক্সট ইয়াতে 5 লিখিলোঁ, তাৰপিছত ইয়াতে 9 লিখিলোঁ, 0টো এইটো চাইডত আনিলোঁ, 509 লিখিলোঁ ফাৰ্ষ্ট, তাৰপিছত লিখিলোঁ 590, তাৰপিছত 905 আৰু 950। নেক্সট আমি আৰু দুটা সংখ্যা লিখিব পাৰোঁ। সেই দুটা সংখ্যা হৈছে 095 লিখিব পাৰোঁ, 095, আকৌ আমি লিখিব পাৰোঁ 05 আৰু 9। কিন্তু এটা কথা আমাৰ তোমালোকে মন কৰা যে আমাক কি কৈছে, আমাক কৈছে যে 3টা অংক বিশিষ্ট হ'ব লাগিব। কিন্তু চোৱা 0ৰ বাওঁফালে কোনো ভেলু নাথাকে, অৰ্থাৎ এইটো সংখ্যা যদি মাতিব লাগে 95 বুলি মাতিম আমি হয়নে। কাৰণ 0ৰ এইটো ছাইডত কোনো ধৰণৰ ভেলু নাথাকে। যিহেতু কোনো ধৰণৰ এইটো ছাইডত ভেলু নাই এই 0, গতিকে এইটো 3টা অংক বিশিষ্ট সংখ্যা হ'বনে, নিশ্চয় এইটো 3টা অংক বিশিষ্ট সংখ্যা নহয়। গতিকে এইটো আমি লিখিব নোৱাৰোঁ। এইটো লিখিলে আমাৰ কি হ'ব, ভুল হ'ব আনচাৰটো। গতিকে আমি কি লিখিব পাৰিলোঁ, 509, 590, 905 আৰু 950। টোটেল আমি কিমানটা পালোঁ, টোটেল আমি পালোঁ 4টা। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট আনচাৰ। অৰ্থাৎ অংকৰ পুনৰাবৃত্তি নোহোৱাকৈ 5, 0 আৰু 9 এই অংককেইটা ব্যৱহাৰ কৰি 3টা অংক বিশিষ্ট আমি 4টা সংখ্যা পাব পাৰোঁ। অপশ্যন বি 4 এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ হ'ব। এতিয়া আমি প্ৰশ্ন নম্বৰ 27ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। প্ৰশ্নটি আছিল 59,609 এই সংখ্যাটোৰ শুদ্ধ বিস্তাৰ কি হ'ব সুধিছে। দ্য কাৰেক্ট এক্সপানশ্যন ফৰ দ্য নাম্বাৰ 59,609 ইজ। অপশ্যনবোৰ তোমালোকে নিজেই ভিডিঅ'টো প'জ কৰি চাই লোৱা। ঠিক আছে, এতিয়া আমাক কি কৈছে, বিস্তাৰ। বিস্তাৰ মানে মনত ৰাখিবা, বিস্তাৰ মানে কি হয়, বিস্তাৰ মানে হৈছে বহলাই লিখা। সদায় মনত ৰাখিবা, বিস্তাৰ মানে কি হয়, বিস্তাৰ মানে হৈছে বহলাই লিখিবলৈ দিছে, বহলাই লিখা। ঠিক আছে, এইটো তোমালোকে মনত ৰাখিব লাগিব। এতিয়া বহলাই আমি কেনেকৈ লিখিম, বহলাই লিখিবৰ কাৰণে এই যিটো আমাক সংখ্যা দিয়া আছে 59,609 এইটো আখৰেৰে দিয়া আছে, এইটো আমি সংখ্যাত লিখি ল'ম। 59,000 হয়নে, 59,000। নেক্সট আৰু কিমান দিছে তোমালোকে চোৱাচোন, 59,000 আমাক কিমান দিছে, 59,609 দিছে, 609। এইটো কি কৰিব দিছে, বিস্তাৰ। এতিয়া এটা কথা তোমালোকে মন কৰা, এইটো চোৱা ভাৰতীয় পদ্ধতি মতে সংখ্যা এটাৰ 3টা স্থান এৰি, অৰ্থাৎ শতকৰ পিছত ইয়াতে এটা কমা ব্যৱহাৰ কৰা হয়, 59,609। এতিয়া বহুতে ইয়াৰ আনচাৰটো কি কৰে, প্ৰথমটোৱে লিখি থৈ আহে। প্ৰথমটো শুদ্ধ নহয়। কিহৰ কাৰণে শুদ্ধ নহয়, কাৰণ আমি ডিৰেক্টলি 59 × 1000 লিখিব নোৱাৰোঁ। 59 × 1000 লিখিব আমি নোৱাৰোঁ, এইটো ভুল।
যদিও আমি 59ক 1000 আমি পূৰণ কৰোঁ তেতিয়া আমি 59,000 পাওঁ, তথাপিও বিস্তাৰ কৰাৰ নিয়ম মতে এইটো ভুল হৈ আছে, কাৰণ আমি ডিৰেক্টলি দুটা সংখ্যাক পূৰণ কৰি এনেকৈ আমি লিখাটো নিয়ম মতে নাই। গতিকে এইটো কিন্তু এনেই চোৱাচোন, এইখিনি পূৰণ কৰি চোৱা নেক্সট কি আছে চোৱা 59,000 ইনটু 1000 প্লাছ একক দশক শতক, 6টো শতকৰ স্থানত আছে নহয়, গতিকে 6 পূৰণ 100, 6 পূৰণ 100 চোৱা 600 মিলিছে। নেক্সট যোগ আছে 9, গতিকে এইখিনি যদি আমি পূৰণ কৰোঁ 1000 পূৰণ কৰিলে 59,000, 6 100 পূৰণ কৰিলে 600 আৰু ইয়াতে 9 পাওঁ, কিন্তু এইটো নিয়ম কিন্তু ভুল, গতিকে এইটো আমি শুদ্ধ দিব নোৱাৰোঁ। বিস্তাৰ কৰাৰ নিয়মটো এনেকুৱা ধৰণৰ আছিলে, তোমালোকে চোৱা ইয়াতে যিহেতু 59609 আছে, গতিকে প্ৰথমতে আমি কি কৰিব লাগে চোৱা, এইটো কোনটো স্থানত আছে একক, এইটো দশক, শতক, হাজাৰ, 10,000, ইংলিছত ওৱানছ, 10, 100, 1000, 10,000 হয়নে? 5টো ক'ত আছে 10,000 ঘৰত আছে, গতিকে 5টো আমি ধুনীয়াকৈ লিখি ল'ম, ঠিক আছে। 5টো লিখি ল'লোঁ, 5টো কোনটো ঘৰত আছে চোৱা একক, দশক, শতক, হাজাৰ, 10,000, 5ক কিহেৰে পূৰণ কৰিম 10,000ৰে আমি পূৰণ কৰিম, 5 পূৰণ 10,000, আশা কৰিছোঁ বুজি পালা। সেইকাৰণে 10,000 পূৰণ কৰিলোঁ, নেক্সট যোগ চিন দিম। এতিয়া চোৱা 5টো লিখা হৈ গ'ল, এবাৰ 9 লিখিম, একক, দশক, শতক, হাজাৰ, 9টো কোনটো স্থানত আছে হাজাৰৰ ঘৰত, 9 পূৰণ কি লিখিব লাগিব 9 পূৰণ 1000, যিহেতু 9টো হাজাৰ ঘৰত আছে 1000ৰে পূৰণ কৰি দিলোঁ। নেক্সট ঠাই নাই কাৰণে আমি তলত লিখিছোঁ, নেক্সট কিমান আছে 6, 6টো কোনটো স্থানত আছে চোৱা একক, দশক, শতক, গতিকে 6 কিহেৰে পূৰণ কৰিম 100ৰে আমি পূৰণ কৰি দিম, 6 পূৰণ 100, তাৰপিছত চোৱা যোগ, শূন্য থাকিলে নিলিখিলেও কথা নাই হয়নে, গতিকে ডিৰেক্টলি আমি 9 লিখি দিলে হয়। এতিয়া এনেকুৱা ধৰণৰ অপশ্যন ক'ৰবাত আছেনে চোৱাচোন, এতিয়া চোৱা অপশ্যন নম্বৰ এইটোতো আমাৰ কেঞ্চেল হ'লেই হয়নে, অপশ্যন বিত চোৱা 5 পূৰণ 1000 আছে, ইয়াত কিন্তু 10,000 আছে, চোৱা এইটো অপশ্যন বিটো কেঞ্চেল হৈ গ'ল আমাৰ। অপশ্যন চিত চোৱা 5 পূৰণ 10,000 আছে, ইয়াতে মিলিছে। নেক্সট যোগ 9 পূৰণ 1000 আছে, মিলিছে ধুনীয়াকৈ। তাৰপিছত আছে 6 পূৰণ 100, ধুনীয়াকৈ মিলিছে। নেক্সট আছে 9 পূৰণ 10, 9 10 গুণ 90, 9 10 গুণ কিমান হয় 90, যিহেতু 9 পূৰণ 10 আছে আমি 9 পূৰণ 10 নাপাওঁ, কাৰণ ইয়াতে চোৱা দশকৰ ঘৰত কিমান আছে অকল শূন্য আছে, গতিকে অপশ্যন চিটো আমাৰ কেঞ্চেল হৈ গ'ল, এইটো আমাৰ নিমিলিব। অপশ্যন ডিটো চাওঁ আহা, 5 পূৰণ কিমান দি আছে 10,000, ইয়াতেও চোৱা মিলিছে 5 পূৰণ 10,000, যোগ 9 পূৰণ 1000, 9 পূৰণ 1000 লিখা হৈছে চোৱা। নেক্সট যোগ 6 পূৰণ 100, ঠিক আছে 6 পূৰণ 100। নেক্সট চোৱা 0 পূৰণ 10, 0 পূৰণ 10, এতিয়া চোৱা আমি এইখিনি নিলিখি চোৱা ইয়াত যিহেতু এনেকৈ দিয়া আছে, আমি যদি এই 6 পূৰণ 100টো এনেকৈ ধৰা আমি মুচি দিলোঁ, ঠিক আছে 6 পূৰণ 100 এইখিনি হৈ গ'ল, যোগ 0 পূৰণ 10, 0 পূৰণ 10, 10ৰে কিহৰ কাৰণে পূৰণ কৰা হৈছে, কাৰণ চোৱা একক দশক, দশকৰ ঘৰত শূন্যটো আছে কাৰণে 0 10ৰে পূৰণ কৰা হৈছে। এনেও চোৱা যিকোনো সংখ্যাক যদি 0ৰে পূৰণ কৰা হয় সংখ্যাটোৰ পূৰণফল আমি কিমান পাওঁ 0ই পাওঁ, সেইকাৰণে নিয়মমতে নাপাতিলেও কথা নাই, কিন্তু ইয়াত যিহেতু আমাক দিছে গতিকে এইটো আমি পাতিলেও কোনো কথা নাই। নেক্সট চোৱা 9 আছে নহয়, ডিৰেক্টলি আমি শেষতটো লিখি দিব পাৰোঁ, কাৰণ এককৰ স্থানত ডিৰেক্টলি 9 লিখিব পাৰোঁ, কিন্তু চোৱা 9টো যিহেতু এককৰ স্থানত আছে গতিকে 9 কিহেৰে পূৰণ কৰা হয় 1ৰে, 9 1 গুণ কিমান হয় 9, গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব, অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব। যদিহে তোমালোকৰ বুজি পোৱাত কিবা খোজা লাগিছে বা বুজি পোৱা নাই, তোমালোকে ভিডিঅ'টো ৰিপিট কৰি চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। আৰু সম্পূৰ্ণ ভিডিঅ'টি পাবলৈ তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিব লাগিব। এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ অনলাইন ক্লাছত জইন কৰি লোৱা, তাত তোমালোকে ইয়াৰ কুৱেশ্যন পেপাৰসমূহৰ লগতে ইয়াৰ বাবে ইম্পৰ্টেণ্ট নোটছ, ভিডিঅ', PDF গোটেইখিনি তাত তোমালোকে পাবা। ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এপটোৰ লিংক পাই যাবা, তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰি লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 28টো। প্ৰশ্নটি আছিলে এনেধৰণৰ, ইয়াতে কৈছিল যে প্ৰশ্নটোত 1 কোটি টকা হ'বলৈ তোমাক কিমানখন 100 টকীয়া নোটৰ প্ৰয়োজন হ'ব? হাউ মেনি 100 rupee notes do you need to make rupees 1 crore? অৰ্থাৎ 1 কোটি টকা হ'বলৈ তোমাক 100 টকীয়া নোট কিমানখনৰ প্ৰয়োজন হ'ব সুধিছে। অপশ্যন এত আছিলে 1000খন, অপশ্যন বিত আছিলে 1 লাখখন, অপশ্যন চিত আছিলে 10,000খন, অপশ্যন নম্বৰ ডিত আছিলে 10 লাখখন। গতিকে ইয়াৰে আনচাৰটো কেনেকৈ উলিয়াম তোমালোকে মনতে ভিডিঅ'টো প'জ কৰি অলপ সময় ভাবি লোৱা, আৰু যদিহে পাৰিছা তোমালোকে ইয়াৰে আনচাৰটো আমাক কমেণ্ট ছেকশ্যনত জনোৱা। এতিয়া ইয়াৰ আনচাৰটো আমি কিন্তু কেনেকৈ উলিয়াম, এইটো আমি হৰণ কৰি উলিয়াব পাৰোঁ। কেনেকৈ হৰণ কৰি উলিয়াম তোমালোকে চোৱাচোন। আমাক কি দিছে প্ৰশ্নটোত চোৱা, আমাক দিছে যে 1 কোটি টকা হ'বলৈ তোমাক কিমানখন 100 টকীয়া নোটৰ প্ৰয়োজন হ'ব। গতিকে প্ৰথমতে আমি 1 কোটিতনো কিমানটা শূন্য থাকে বা 1 কোটিটো কেনেকৈ লিখে সেইটো আমি জানিব লাগিব
হয়নে তোমালোকে এফালৰ পৰা লিখি যোৱা এনেকৈ চোৱা একক দহক শতক হাজাৰ 10,000 লাখ 10 লাখ তাৰপিছত কি হয় কৌটি হয়নে একৰ পিছত কিমানটা শূন্য থাকে চোৱা একৰ পিছত থাকিব 7টা শূন্য 1 কোটি মনত ৰাখিবা একক এটা একৰ স্থানত আছে এইটো শূন্য নেক্সটটো দহক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি হয়নে 1 লাখ আমি 1 কোটি আমি লিখিলো এতিয়া আমাক সুধিছে যে 100 টকীয়া নোটৰ কিমান ধনৰ প্ৰয়োজন হ'ব সুধিছে গতিকে এইটোক আমি কি কৰিম 100ৰে আমি ধুনীয়াকৈ হৰণ কৰি দিম ঠিক আছে এতিয়া চোৱা ইয়াতে 3টা অংক আছে ইয়াতে কেইটা অংক আছে তোমালোকে চোৱাচোন ইয়াতে 8টা অংক আছে 1 লাখত হয়নে হৰণ অংকৰ নিয়ম মতে ইয়াতে যদি 3টা অংক থাকে ইয়াৰো আমি 3টা অংক ল'ব লাগে 3টা অংক যদি লোৱা হয় ইয়াতে 101 গুণ কিমান হ'ব 100 হ'ব 101 গুণ 100 হয়নে নেক্সট চোৱা মন কৰিবা কিন্তু তোমালোকে ভুল কৰি দিবা নহ'লে তোমালোকে চোৱা নেক্সট আমি কি কৰিলো এইটো শূন্য আমি তললৈ নমাই আনিলো হয়নে নমাই অনাৰ পিছত 100ৰে বাৰ দিব নোৱাৰিলে হৰণ অংকৰ নিয়ম মতে আমি ওপৰত সদায় এটা শূন্য দিব লাগে যেতিয়া কোনো এটা সংখ্যা ওপৰৰ পৰা অংক এটা ওপৰৰ পৰা নমাই অনা হয় নমাই অনাৰ পিছতো যদি আমি এইটো ভাজৰ কৰি আমি বাৰ দিব নোৱাৰো তেতিয়া হৰণ অংকৰ নিয়ম মতে ওপৰত আমি এটাকৈ শূন্য দি যাব লাগে নেক্সট আমি এইটো শূন্য নমাই আনিলো এইটো শূন্য নমাই অনাৰ পিছতো যিহেতু বাৰ দিব পৰা নাই ইয়াতেও আমি এটা শূন্য দিব লাগিব নেক্সট আমি এইটো শূন্য নমাই আনিলো এইটো শূন্য নমাই অনাৰ পিছতো যিহেতু বাৰ দিব পৰা নাই ইয়াতেও আমি এটা শূন্য দিব লাগিব তাৰপিছত আমি এইটো শূন্য নমাই আনিলো তাৰপিছতো যিহেতু বাৰ দিব পৰা নাই আকৌ এটা শূন্য আমি ওপৰত দিব লাগিব তাৰপিছত আমি এইটো শূন্য নমাই আনিলো নমাই অনাৰ পিছতো যিহেতু বাৰ দিব পৰা নাই ওপৰত আমি আৰু এটা শূন্য ধুনীয়াকৈ দিব লাগিব হয়নে গতিকে হৰণ কৰি আমি কি পালো চাওঁ আহা একক দহক শতক হাজাৰ 10,000 লাখ কিমান পালো 1 লাখ পালো চোৱা একক দহক শতক হাজাৰ 10,000 লাখ কিমান পাৰো 1 লাখ পালো গতিকে এই প্ৰশ্নটোৰ অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব 1 কোটি টকা হ'বলৈ আমাক 100 টকীয়া নোট 1 লাখ খনৰ প্ৰয়োজন হ'ব তেতিয়াহে 1 কোটি টকা হ'ব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰ আনসাৰটো কেনেকৈ উলিয়ালো বুজি পালা ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা কুৱেশ্যন পেপাৰখনৰ সৈতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপত ডাউনলোড কৰা নাই এপটো এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা